পুনৰ আন এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'ব বিশ্ববাসী। 21 জানুৱাৰীত বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'বলৈ গৈ আছে পৃথিৱীবাসী। আপুনি মনত ৰাখক 21 জানুৱাৰীৰ দিনটো। 21 জানুৱাৰীত আকাশত দেখা পাব এক বিৰল ঘটনা। 21 জানুৱাৰীত কি হ'ব জনাই আছোঁ সবিশেষ। আপুনি ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক আৰু আপুনি ক'ৰ পৰা ভিডিঅ'টো চাই আছে কমেণ্টত জনাওক। অহা 21 জানুৱাৰীত এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'বলৈ গৈ আছে বিশ্ববাসী। 21 জানুৱাৰীৰ দিনটো আপুনি মনত ৰাখক। 21 জানুৱাৰীত আকাশত একেলগে 6টাকৈ গ্ৰহই খোজকাঢ়ি যোৱা দেখিব বিশ্ববাসীয়ে। 21 জানুৱাৰীত আকাশলৈ চাবলৈ নাপাহৰিব। আকাশত একেলগে 6টাকৈ গ্ৰহই খোজকাঢ়ি যোৱা দেখিব আপুনি। 21 জানুৱাৰীত বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'ব বিশ্ববাসী। জানুৱাৰী মাহত আকাশত দেখিবলৈ পাব পেৰেড অফ প্লেনেটছ অৰ্থাৎ গ্ৰহৰ পেৰেড। সকলো গ্ৰহ এডাল সৰল ৰেখাত দৃশ্যমান হ'লে এই পৰিঘটনা ঘটে আৰু গ্ৰহসমূহলৈ চালে পেৰেডত খোজকাঢ়ি যোৱা যেন লাগে, যাৰ বাবে ইয়াক প্লেনেটৰী পেৰেড বুলি কোৱা হয়। 2025 চনত দুবাৰকৈ দেখা যাব এই গ্ৰহৰ পেৰেড। প্ৰথমবাৰ জানুৱাৰী মাহত আৰু দ্বিতীয়বাৰ মাৰ্চ মাহত দেখা যাব। 21 জানুৱাৰীৰ পৰা প্ৰায় 4 সপ্তাহৰ বাবে আকাশত 6টা গ্ৰহৰ পেৰেড দেখা যাব আৰু এই পেৰেডত অন্তৰ্ভুক্ত হ'ব শুক্ৰ, মংগল, বৃহস্পতি, শনি, নেপচুন আৰু ইউৰেনাছ গ্ৰহ। ভাৰতকে ধৰি বিশ্বৰ সকলো ঠাইতে সমানে গ্ৰহৰ পেৰেড দেখা পোৱা যাব, অৰ্থাৎ সমগ্ৰ বিশ্বৰ লগতে ভাৰততো দেখা পোৱা যাব এই গ্ৰহৰ পেৰেড। এই গুৰুত্বপূৰ্ণ খবৰটো আপোনালোকক পুনৰবাৰ জনাই আছোঁ। 21 জানুৱাৰীত আকাশলৈ চাবলৈ নাপাহৰিব। আকাশত একেলগে 6টাকৈ গ্ৰহই খোজকাঢ়ি যোৱা দেখিব বিশ্ববাসীয়ে। 21 জানুৱাৰীত এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'ব বিশ্ববাসী। জানুৱাৰী মাহত আকাশত দেখিবলৈ পাব পেৰেড অফ প্লেনেটছ অৰ্থাৎ গ্ৰহৰ পেৰেড। সকলো গ্ৰহ এডাল সৰল ৰেখাত দৃশ্যমান হ'লে এই পৰিঘটনা ঘটে আৰু গ্ৰহসমূহলৈ চালে পেৰেডত খোজকাঢ়ি যোৱা যেন লাগে, যাৰ বাবে ইয়াক প্লেনেটৰী পেৰেড বুলি কোৱা হয়। 2025ত দুবাৰকৈ দেখা যাব এই গ্ৰহৰ পেৰেড। প্ৰথমবাৰ জানুৱাৰী মাহত আৰু দ্বিতীয়বাৰ মাৰ্চ মাহত দেখা যাব। 21 জানুৱাৰীৰ পৰা প্ৰায় 4 সপ্তাহৰ বাবে আকাশত এই 6টা গ্ৰহৰ পেৰেড দেখা যাব। এই পেৰেডত অন্তৰ্ভুক্ত হ'ব শুক্ৰ, মংগল, বৃহস্পতি, শনি, নেপচুন আৰু ইউৰেনাছ গ্ৰহ। ভাৰতকে ধৰি বিশ্বৰ সকলো ঠাইতে সমানে এই গ্ৰহৰ পেৰেড দেখা পোৱা যাব, অৰ্থাৎ সমগ্ৰ বিশ্বৰ লগতে ভাৰততো দেখা পোৱা যাব এই গ্ৰহৰ পেৰেড।